প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ গা লৰিল প্ৰশাসন কৃষি বিভাগৰ প্ৰথম খবৰত ধাৰাবাহিক বাতৰি প্ৰকাশৰ পিছতেই নলবাৰীৰ টিহুৰ বিশেষ বিদ্যালয়খনত উপস্থিত হয় কৃষি বিষয়া কলাপোকৰ সন্ত্ৰাসত বিদ্যালয়খনলৈ আহিবলৈ ভয় কৰিছিল ছাত্ৰ-ছাত্ৰী শিক্ষকসকলো এতিয়াও নিয়মীয়া পাঠদান কৰিবই পৰা নাই এইখন গোবৰাদলৰ অসমী প্ৰাথমিক বিদ্যালয়ত চৌপাশে চানি ধৰিছে এবিধ বিশেষ কলাপোকে কেৱল এইখন বিদ্যালয়ে নহয় তেজপুৰ কলিয়াবৰ জামুগুৰিহাটকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সন্ত্ৰাসৰ আন এটা নাম হৈ পৰিছিল বেম্বো চিটবাগ নামৰ বিশেষ পোকবিধ নিজৰ ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল বহু পৰিয়ালৰ মাজত ঘৰৰ ভিতৰতো খাবলৈ শুবলৈ ভয় হৈ পৰিছিল লোকসকলৰ সেইসমূহ দৃশ্য আৰু বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছো প্ৰথম খবৰে অৱশেষত কৃষি বিশেষজ্ঞৰ দল উপস্থিত উক্ত ভূমিৰ কাষত নলবাৰীৰ এই বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে পোক নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৃষি বিভাগৰ পোকৰ পৰা পৰিত্ৰাণ পাবলৈ লেম্বো নামৰ এবিধ বিশেষ ঔষধ ছটিয়াই দিয়ে বিদ্যালয়ৰ চৌপাশে কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিশেষ ক্ষতি কৰিব নোৱাৰে এই পোকবিধে অৱশ্যে 30 দিনৰ ভিতৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বৃদ্ধি হ'ব পাৰে উপদ্ৰৱ উল্লেখ্য যে 40 বছৰৰ মূৰত কটহা বাহ ফুলে আৰু বাহ ফুলিলেই আহে এই বিশেষ পোক বাহ ফুলৰ চাউল খাবলৈ আহে বেম্বো চিড নামৰ পোকবিধ আচলতে এইটো যি আমাৰ কটহা আছে এই কটহাটো আগৰ আমাৰ বুৰঞ্জী মতে মানে 40 বছৰ মানৰ ভিতৰত ফুলে এই ফুলিলে এই পোকবিধ এই যিটো মানে চাউল হয় সেই চাউলটো খাবলৈ আহে আৰু এই পোকখিনি সাধাৰণতে তাৰ মানে লাইফ চাইকেলটো হ'ল 30 দিনীয়া গতিকে এইখিনিয়ে এই খালি মানে যেতিয়ালৈ গাখীৰতী হৈ থাকে তেতিয়ালৈ তেওঁলোকে তাত খাই থাকে আৰু যেতিয়া গাখীৰতী তাৰপিছত পুৰত হৈ যায় তেতিয়া পোকখিনিয়ে বেলেগ খাদ্য বিচাৰি তললৈ নামি আহে এইটো বহুত ভয় কৰিব লগা একো পোক নহয় এতিয়া সম্পূৰ্ণ বিষয়টো নিৰীক্ষণত ৰাখিছে কৃষি বিভাগ তথা প্ৰশাসনে কৃষি বিভাগে লোৱা ব্যৱস্থাত আশ্বস্ত হৈছে লোকসকল শীঘ্ৰেই এই পোকৰ পৰা পৰিত্ৰাণ পোৱাৰ আশা ৰাইজৰ বৰমাৰ পৰা ইদুল হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ